চালো ইমান কেটা ফুল লেকচাৰ চালো কামত কিয় অহা নাই ওয়ান শট চাইছো হৈ যাব পৰীক্ষাত ফুল মার্কস নো অলরেডি তুমি বস্তুটো জানা জাস্ট এটা কুইক রিভিশন এতিয়া গম পালা নহয় ওয়ান শট আৰু ফুল লেকচাৰৰ মাজত ডিফাৰেন্সটো কেনেকৈ ব্যৱহাৰ কৰে ফুল এনাৰ্জি লাগিব আৰু ফুল লেকচাৰত তুমি ব্রেক লৈ কৰি থাকিব পাৰা পৰীক্ষাৰ আগদিনা ফুল লেকচাৰ চাবা নেকি ইয়েস পৰীক্ষাৰ আগদিনা বা ফুল লেকচাৰ চোৱাৰ পিছত গুটেইখিনি পঢ়া হোৱাৰ পিছত তোমাক ৰিভিজনত শৰ্টকাট উলিয়াব 9 10 11 12 হৈছে পঢ়াৰ বাবে আটাইতকৈ ইম্পৰ্টেন্ট আৰু ক্ৰুচিয়েল সময় এইখিনি ইম্পৰ্টেন্ট সময়ত আমি পঢ়াক লৈ একেবাৰে হাবাথুৰি খাও কি পঢ়ো কি নপঢ়ো এইটো লেকচাৰ চাওনে ওয়ান শট চাওনে আৰু ওয়ান শট হৈছে আটাইতকৈ বেছি ফেমাস আৰু ট্ৰেন্ডিংত থকা বস্তু এতিয়া কেৱল ওয়ান শট চাও বুলি ক'লে নহব ওয়ান শটৰ ব্যৱহাৰ আমি জানিব লাগিব হয়নে নহয় ওয়ান শট ভিডিও এটা কেতিয়া চাবা কিয় চাবা কি কাৰণে চাবা ওয়ান শটটো চোৱাৰ পিছত কি কৰিবা তাৰ ইউজ খিনি জানাটো খুবেই বেছি দৰকাৰ আৰু হেইটো নাজানাৰ কাৰণে আসলতে আমাৰ বস্তুবোৰ চালেও পঢ়ি থাকিলেও কামত নাহে যে ইমান কেটা ওয়ান শট ভিডিও চালো ইমান কেটা ফুল লেকচাৰ চালো কামত কিয় অহা নাই আজি হেইটো কাৰণে আমি কথা পাতিম হেইটো কাৰণে আসলতে আজি ওয়ান শট ভাৰ্সেস ফুল লেকচাৰ আমাৰ এই সেশনটো আনা হৈছে এতিয়া চাবা ফুল লেকচাৰ মানে কি ফুল লেকচাৰ মানে হৈছে তুমি কিবা এটা বিষয়ত কিবা এটা সাবজেক্ট বা কিবা এটা চ্যাপ্টাৰ পঢ়িবলৈ গৈ আছা তাৰে ফুল লেকচাৰ ভিডিও চাইছা ফুল লেকচাৰ ভিডিও এটা চাওতে ধৰি লোৱা তোমাৰ 2 3 বা হয়তো সায়েন্সৰ ডাঙৰ চ্যাপ্টাৰ হলে 4-5 ঘণ্টাও লাগিব পাৰে তাত কোনো কথা নাই ফুল লেকচাৰে আসলতে তোমাৰ প্ৰতিটো কথাৰ ডিপ যাবলৈ পুৰা ডুবকি মৰাত সহায় কৰে একদম সাগৰ এখনৰ গভীৰ সাগৰ এখনৰ একদম গভীৰতালৈ যোৱাত সহায় কৰে যত তুমি চ্যাপ্টাৰটোৰ প্ৰতিটো বস্তুৱে সুকে কোনে থকা গুটেইখিনি বস্তুৱে ফুল লেকচাৰে কনসেপ্টটো পুৰা ক্লিয়াৰ কৰি দিয়ে স্টেপ বাই স্টেপ মানে গম পাবা নহয় ফুল লেকচাৰ মানে হৈছে ফুল প্যাকেজ যত তুমি সেই চ্যাপ্টাৰটোৰ সেই টপিকটোৰ সেই চ্যাপ্টাৰটোৰ বুলি কৈছে সেই চ্যাপ্টাৰটোৰ এটা এটা কথাই গম পাবা হল যত তোমাক 2 পৰা 3 ঘণ্টা লাগিব মিনিমাম এতিয়া ওয়ান শট মানে কি ওয়ান শট মানে হৈছে ওয়ান শট এটা শটতে তে বস্তু এটা তুমি ভালকৈ জনাৰ পিছত ওয়ান শটে কি কৰে 30 to 60 মিনিটছৰ ভিতৰত কিবা যদি ডাঙৰ কনসেপ্ট 5 ঘণ্টাৰ হয় ওয়ান শটে 2 ঘণ্টাত কমপ্লিট কৰে ওয়ান শট মানে হৈছে এটা ৰিভিজন গম পাইছা এটা ৰিভিজন সিৰিজ যত তুমি পঢ়া বস্তুটো তুমি পঢ়ি লোৱা তুমি জানি থোৱা বস্তুটোত আকৌ এবাৰ ৰিভাইজ কৰিবলৈ এটা পাকতে বহি ৰিভাইজ কৰিবলৈ সহায় কৰে যত কি পইণ্টছ শৰ্টকাটছ আৰু ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাকত ইম্পৰ্টেন্ট দিয়া হয় বুজি পাইছা যে ফুল লেকচাৰ মানে কি যেতিয়া তুমি কোনোবা এটা সাবজেক্টৰ কোনোবা এটা চ্যাপ্টাৰ প্ৰথম পঢ়িবলৈ লৈছা গুটেইখিনি তুমি পঢ়িব লাগিব তেতিয়া তোমাক ফুল লেকচাৰে কামত দিব গম পাইছা যত তুমি তন্নকৈ পঢ়িছা কিন্তু সদায় কি তুমি ফুল লেকচাৰটোৱে পঢ়ি থাকিবা নেকি পৰীক্ষাৰ আগদিনাও ফুল লেকচাৰ চাবা নেকি ইয়েস পৰীক্ষাৰ আগদিনা বা ফুল লেকচাৰ চোৱাৰ পিছত গুটেইখিনি পঢ়া হোৱাৰ পিছত তোমাক ৰিভিজনত শর্টকাট উলুৱাত বা শর্ট নোটছত কোনটো বস্তুৱে কামত দিয়ে হেইটো হৈছে যে ওয়ান শট এনেকুৱা এটা বস্তু হয় যিটো বস্তুৱে তোমাৰ হেই 2-3 ঘণ্টিয়া 5-6 ঘণ্টিয়া বস্তু এটা তোমাক 2-3 ঘণ্টা বা 50ৰ পৰা 30 মিনিটৰ ভিতৰত 20 মিনিটৰ ভিতৰত শেষ কৰি দিয়াত সহায় কৰে হল যে এতিয়া গম পালা নহয় যে ওয়ান শট ভিডিও কিহৰ কাৰণে চাবা আৰু ফুল লেকচাৰ মানে হৈছে যেতিয়া তুমি ফাৰ্স্ট টাইম হয় কিবা এটা বস্তু পঢ়িবলৈ লৈছা সদায় ফুল লেকচাৰ পুৰা তন্নকৈ জানিবলৈ আৰু ওয়ান শট হৈছে সদায় ৰিভিজনৰ কাৰণে তোমালোকে যদি ভাবিছা যে ইয়াৰে ওয়ান শট চাইছো হৈ যাব পৰীক্ষাত ফুল মাৰ্কস নো ওয়ান শট বস্তুটোৱে কিহৰ তোমালোকে ভাবিব পাৰছে ইমান কেটা ওয়ান শট চাইছো কিয় কামত আহা নাই নহয় ওয়ান শট কেৱল ৰিভিজনৰ কাৰণেই হয় গম পাইছা হল যে চাবা যে এটা কম্পেৰিজন কৰিম যে ওয়ান শট বেষ্ট ইউজ ওয়ান শটৰ বেষ্ট ইউজ হৈছে যে কুইক ৰিভিজন আৰু ফুল লেকচাৰ সদায় ফাৰ্স্ট টাইম তুমি কিবা এটা চ্যাপ্টাৰ প্ৰথমবাৰৰ বাবে পঢ়িব লৈছা তেতিয়া সদায় ফুল লেকচাৰে চাবা গম পাইছা আৰু ৰিভিজনৰ ক্ষেত্ৰতহে ওয়ান শটে কাম দিয়ে হল টাইম ওয়ান শট এটা কৰোতে কিমান যে 2-3 ঘণ্টা 2-3 ঘণ্টা 30-40 মিনিট ম্যাক্সিমাম আৰু 2-3 ঘণ্টা হ'ব পাৰে ডাঙৰ টপিক হলে একে বহাতে আৰু ফুল লেকচাৰ এটা তোমাৰ এসপ্তাহ 2 দিন 3 দিনও লাগি যাব পাৰে যত তুমি ব্ৰেক লবা হল
ওয়ান শটত কি বস্তুত গুৰুত্ব দিয়া ওয়ান শটত সদায় ওভাৰভিউ ওপৰে ওপৰে যিখিনি গম পাইছা নহয় পৰীক্ষাৰ ৰিভিজনত কি হয় ৰিভিজনত কি আমি পাঠ পঢ়ো নেকি নহয় ৰিভিজনত আমি ওপৰে ওপৰে ৰিভাইজ কৰো যি পঢ়িছো সীমিতভাৱে ৰিভাইজ কৰো হয় ওয়ান শটে হেতু কাম কৰে আৰু ফুল লেকচাৰে কি কৰে স্টেপ বাই স্টেপ ডিপ যোৱাত সহায় কৰে হল পৰীক্ষাৰ আগত কোনটো বেছি কামত আহা বস্তু yes পৰীক্ষাৰ আগত সদায় ওয়ান শটে কামত আহে গম পাইছা ওয়ান শট পৰীক্ষাৰ আগত তুমি বেটছত যাই 2-3টা দীঘলীয়া ক্লাস কৰিলেও কামত নাহিব তোমাৰ সময়হে নষ্ট হ'ব সেই কাৰণে যে কোন শৰ্ট নোটস বনাবা ওয়ান শটৰ কাৰণে কোৱা যায় গম পাইছা আৰু হয় যদি ফুল লেকচাৰ চাব বিচাৰা পৰীক্ষাৰ আগত নহয় এমাহ আগত কৰিব লাগিব ফুল লেকচাৰ হলে মেট্ৰিকৰ কাৰণে ফুল লেকচাৰ হায়াৰ সেকেন্ডাৰীৰ কাৰণে ফুল লেকচাৰ হলে আজিৰ পৰাই চাব লাগিব আগদিনা চালে কিন্তু কামত নাহে কামত আহিব কিন্তু সময় খাব তোমাৰ বহুত হয় যে ওয়ান শটত বহুত বেছি কনসেন্ট্ৰেশনৰ দৰকাৰ হয় কাৰণ 30 মিনিটছে লম ফুল এনাৰ্জি লাগিব আৰু ফুল লেকচাৰত তুমি ব্ৰেক লৈ লৈ কৰি থাকিব পাৰা বুজি পাইছা নহয় এতিয়া কি চুজ কৰিবা গম পালা এতিয়াৰ পৰা যে সদায় ফাৰ্স্ট টাইম পঢ়িবলৈ হলে কিবা এটা বস্তু ফাৰ্স্ট টাইম পঢ়িবলৈ গৈছে সদায় ফুল লেকচাৰ যেতিয়া তুমি পৰীক্ষাৰ আগত ৰিভাইজ কৰিব বিচাৰিছা সদায় ওয়ান শট ফুল লেকচাৰ নো যেতিয়া তুমি ষ্ট্ৰং বেসিক্স খিনি জানিব বিচাৰা একদম ভিতৰলৈকে যাব বিচাৰা কি হয় কিয় হয় ফুল লেকচাৰ হল ফাৰ্স্ট টাইম আৰু বেসিক্সৰ পৰা এডভান্সলৈ যাবলৈ হলে ফুল লেকচাৰ আৰু পৰীক্ষাৰ আগত ৰিভিজন কৰিব লাগে আৰু অলৰেডি তুমি বস্তুটো জানা জাস্ট এটা কুইক ৰিভিজন লাগে কুইক ৰিক্যাপ এটা লাগে হেতু কাৰণে হ'ব ওয়ান শট হল এইটোৱে কথা দুটা বস্তুৱে বেস্ট হয় কেৱল সময় সুবিধা অনুসৰিহে বেস্ট হয় তেতিয়াই দুটা বস্তু বেস্ট নহয় দুটা বস্তু বেস্ট হবলৈ বেস্ট টাইম আছে গম পাইছা গতিকে আজিৰ এইখিনি কথা আছিলে এতিয়া গম পালা নহয় ওয়ান শট আৰু ফুল লেকচাৰৰ মাজত ডিফাৰেন্সটো কেনেকৈ ব্যৱহাৰ কৰে এইখিনি বস্তু নিশ্চয় তোমালোকৰ কামত আহিব আৰু ইয়েস এইবিলাক বস্তু মেটাৰ কৰে এইবোৰ বস্তু চাইও পঢ়িবা ধন্যবাদ